আমি গছ বিচাৰোঁ। গছ কাটা মানে আমাকে কাটি আছে। পাব্লিকে দেখা পালেও নকয়, আমি যে অকলে মাত দিম আমাৰো ভয় লাগে, একদম ডাঙৰ হেলি হয় নেকি। এইসব ৰাতি এইসব কৰে আপোনাৰ 2-2:30 বাজিত গছ কাটিব। তেওঁলোকে এতিয়া গছৰ আগটো কাটিছে হয়, এতিয়া মানুহৰ মূৰবোৰ কেতিয়া কাটিব? এনেকুৱা এজন মানুহৰ লগত পুলিচ পহৰা দি সেইদিনাখন তেওঁলোকে ৰাতি এৰি গছ কটাইছিলে, যাৰ কোনো আইডিয়া নাই, তেওঁ নাজানে। এই চৰকাৰে চেষ্টা কৰিছে যাতে যিমান পাৰে সোনকালে কিছুমান মানুহক পইচা ঘটাৰ সুবিধা কৰি দিব পাৰে। সৰু গছ কেতিয়াবা স্থানান্তৰণ কৰা সম্ভৱ হ'ব পাৰে আৰু ডাঙৰ গছৰ কাৰণেও বিশিষ্ট প্ৰক্ৰিয়া আছে। মই তেনেকুৱা প্ৰক্ৰিয়া দেখিছোঁ। ঠিক এটা টোপোলা বান্ধি শিপা লৈ যাব নোৱাৰে, যে গছৰ ডাল এটা কাটি পেলাই থৈ দিলেও বৰষুণৰ বতৰত তাৰ পৰা পোখা ল'ব, কিন্তু সেইটোৱে নুবুজায় যে ডালটো বাচি গছ এজোপা হ'ব। মহানগৰবাসীয়ে উন্নয়ন বিচাৰে, কিন্তু এনেধৰণৰ উন্নয়ন নিবিচাৰে যি উন্নয়নে বিপদৰ সন্মুখীন হ'বলগীয়া হয় মহানগৰবাসীয়ে। কিয়নো মোৰ পিছফালে যি দেখিছে যিসমূহ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈক দেখাবলৈ অনুৰোধ জনাম যে মোৰ পিছফালে এই খোপা যি গছ দেখিছে, এয়া হৈছে ৰবীন্দ্ৰ ভৱনৰ সন্মুখত যি কেইজোপা গছ আছিল। আৰু এয়া কেৱল ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ ভাগেই নহয়, এই পথত আপোনাৰ দীঘলী পুখুৰীলৈ যোৱা যি পথ, সেই পথৰ কাষৰ যিসমূহ গছ আছে সেই গছসমূহ এনেধৰণে কাটি পেলোৱা হৈছে। কিয়নো কাৰণ নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী যি উৰণ সেতু নিৰ্মাণ, সেই উৰণ সেতু নিৰ্মাণৰ কাৰ্য ইতিমধ্যে হাতত লৈছে গুৱাহাটী লোক নিৰ্মাণ বিভাগ নাইবা অসম চৰকাৰে, যাৰ বাবে এতিয়া এনেধৰণৰ যিসমূহ গছসমূহ দেখিছে মোৰ পিছফালে, এইসমূহ এনেধৰণৰ কাটি পেলোৱা হৈছে। কেৱল ইয়াতেই নহয়, এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ফ্লাইঅভাৰ নিৰ্মাণ কৰিলে তাৰ সেই কাষৰ নাইবা ৰাস্তাৰ কাষৰ গছ গছনিসমূহ কাটি পেলোৱা হয়। এনেধৰণৰ উন্নয়ন কিন্তু গুৱাহাটী মহানগৰী নিবিচাৰে, যাৰ বাবে কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন যি বহু লোকে বাহিৰলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰে নাইবা গছ কটাৰ বিৰুদ্ধে তেখেতসকলে মাত মাতে, কিন্তু তাক কোনো সেই যি বিৰোধ কৰে, সেই জনসাধাৰণে যিসকল জনসাধাৰণে বিৰোধ কৰে তেনেধৰণৰ বিৰোধক কিন্তু কোনো আওকাণ নকৰে এইখন বিজেপি চৰকাৰে, যাৰ বাবে কিন্তু দিনক দিনে যি উন্নয়ন, এফালে যদি উন্নয়ন হৈছে কিন্তু আনফালে কিন্তু উন্নয়নৰ আঁৰত যিসমূহ এনেধৰণৰ ধ্বংসলীলা চলিছে, আপোনালোকে হয়তো ইতিমধ্যে ইয়াৰ পূৰ্বেও দেখিছে। সেয়া দীঘলী পুখুৰীত হওক নাইবা ভৰলুত হওক, এনেধৰণৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বহুকেইটা ইতিমধ্যে গছ গছনি কাটি তহিলং কৰি পেলাইছে, যাৰ ফলত কিন্তু যি গোলকীয় উষ্ণতা নাইবা মহানগৰীত যেতিয়া গৰম পৰে, সেই অত্যাধিক গৰমত কিন্তু মানুহে তিষ্ঠিব নোৱাৰে, যাৰ ফলত কিন্তু বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। আৰু আনফালে যি বিজ্ঞানসন্মতভাৱে যি ফ্লাইঅভাৰ নিৰ্মাণ কৰিব লাগিছিলে, যি উৰণ সেতু নিৰ্মাণ কৰিব লাগিছিলে, সেই উৰণ সেতু বিজ্ঞানসন্মত নোহোৱাৰ ফলত কিন্তু মহানগৰীৰ বিভিন্ন অঞ্চলত কিন্তু কৃত্ৰিম বান সৃষ্টি হৈছে, যাৰ ফলত কিন্তু মহানগৰবাসীয়ে এক জমৰজনৰ ভুগিব লগা হৈছে এই মুহূৰ্তত। আৰু এই দৃশ্য কিন্তু সেই ভৱিষ্যতলৈও এনেবোৰ গছ কাটিও এই যিবোৰ গছ দেখিছে, এই গছবোৰ কাটি তহিলং কৰি ইয়াত ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ'ব। তাৰপিছতে কিন্তু সেই একেই পৰিৱেশেই কিন্তু গুৱাহাটী মহানগৰীত বিৰাজ কৰিব, যাৰ ফলত কিন্তু যেনেধৰণৰ গুৱাহাটী মহানগৰীত দেখা পোৱা গৈছিল যে ইয়াৰ পূৰ্বে যিসমূহ গছ কটা হৈছিল, সেই গছসমূহো কিন্তু সেই ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণেই এইসমূহ গছ কটা হৈছিল। এনেধৰণৰ মহানগৰীত বিভিন্ন গছ কটা হৈছিল, যাৰ ফলত কিন্তু এই একেই পৰিৱেশ কিন্তু সৃষ্টি হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰীত যি নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী যি উৰণ সেতু নিৰ্মাণ কৰিব,
তাৰ বাবে কিন্তু এতিয়া এনেধৰণৰ ৰাস্তাৰ কাষৰ যিসমূহ গছ আছিলে সেয়া ইতিমধ্যে কাটি তহিলং কৰা দেখা পোৱা গৈছে। দেখিছে আপোনালোকে কেনেধৰণৰ কাটি থৈ দিয়া হৈছে। এক মৰ্মান্তিক যি দৃশ্য সেয়া হয়তো আপোনালোকে দেখিয়ে বুজি পাইছে যে কেনেধৰণৰ গছসমূহ কিমান প্ৰকাণ্ড প্ৰকাণ্ড গছ। সেয়া হয়তো বহু পুৰণি গছ, কমেও 50-60 বছৰ পূৰ্বেই এয়া ৰোপণ কৰা সেয়া গছ। এতিয়া এই গছজোপা কিন্তু এনেধৰণৰ ডাল নথকাকৈ এনেধৰণৰ পৰি থাকিব লগা হৈছে। সকলোবোৰ কাটি পেলাইছে, কাৰণ যিহেতু অসম চৰকাৰে উন্নয়ন বিচাৰিছে, কিন্তু সেই উন্নয়ন নাইবা উৰণ সেতু নিৰ্মাণ কৰিব, আৰু এই উৰণ সেতু নিৰ্মাণ কৰিবলৈ এতিয়া এনেধৰণৰ ধ্বংসলীলা কৰা দেখা পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ একাংশ যি অঞ্চল আছে সেই অঞ্চলৰ লগতে এয়া হৈছে যি দীঘলী পুখুৰীৰ নাইবা ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ ভাগ। আমি জনতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, আচলতে ইয়াৰ কাষৰ অঞ্চলৰ লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কিমান কষ্টত তেখেতসকলে ভৱিষ্যতৰ দিনত কিমান কষ্টত ভুগিব লগা হ'ব পাৰে এইসমূহ গছ গছনি কটাৰ ফলত, কেনেধৰণৰ আগন্তুক নাইবা ভৱিষ্যতৰ দিনটোত কেনেধৰণৰ এক নাইবা শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এইবোৰ গছ গছনি কটাৰ ফলত। যদি উন্নয়ন কৰিব বিচাৰিছে, কিন্তু উন্নয়নৰ আঁৰত যেনেধৰণৰ ধ্বংসলীলা চলিছে তাৰ ফলত কিন্তু মহানগৰবাসীয়ে কেনেধৰণৰ এক জমৰ যতনৰ ভুগিব লাগিব নাইবা ভৱিষ্যতৰ দিনটোত কেনেধৰণৰ হাৰাশাস্তি খাব সেয়া হয়তো আপোনালোকে নিশ্চয়কৈ এয়া দৃশ্য দেখি বুজি পাইছে। আমি ইয়াৰ অঞ্চলৰে কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, আচলতে তেখেতসকলৰ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব ভৱিষ্যতৰ দিনটোত, নাইবা কেনেধৰণৰ এই গছ কটাৰ বিৰুদ্ধে তেখেতসকলে কি মাত মাতে নাইবা কি কয়, এই সমগ্ৰ বিষয়টো তেখেতসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি কাটিছে গম পায়? PWৰ মানুহ লেবাৰে কাটিছে। ৰাতি পুলিচ আনিছে, হেৰি আনি কিনে গছবিলাক কাটিছে বোলে, শুনিছোঁ মই। ৰাতি 4টা বজালৈকে কাটিছে। দিনত নাকাটে? 11টাৰ পৰা, দিনত নাই, ৰাতি কাটিছে। ৰাতি 11টাৰ পৰাই 4টালৈকে কাটিছে। চৰকাৰে এতিয়া ফ্লাইঅভাৰ নিৰ্মাণ কৰিব, এটা উন্নয়ন কৰিব, কিন্তু আনহাতে গছ কাটিছে মহানগৰীৰ বহুকেইটা। এই ক্ষেত্ৰত আপোনাৰ দুখ লাগিছে? দুখ 100% লাগিছে মোৰ, 100% লাগিছে। গছ কটা মানে আমাকে কাটি আছে, গছ কটা মানে আমাকে কাটি আছে। এই গছত কিমান ভাল ভাল বস্তু থাকে, চৰাই থাকে, ক'ৰ মানুহ ক'ত আহি জিৰায়, ৰ'দ পৰিলে অলপ চেঙীয়া হয় গছত। এইটো যেনেকৈ কৰিছে, এতিয়া পাব্লিকে দেখা পালেও নকয়। আমি যে অকলে মাত দিম, আমাৰো ভয় লাগে। একদম ডাঙৰ হেলি হয় নেকি, যে আমাৰ লগত কোনো নাই। কিয় ভয় লাগে? ভয় লাগে কিবা থানাত সোমাই দিব নেকি। গছ কটাটো কোনো নিষেধ নহয়, এইসব ৰাতি এইসব কৰে। আপোনাৰ 2-2:30 বাজিত গছ কাটিব, চব জেগাৰে গছ কাটে। এই গছ কটাটো মই একদম ভাল পোৱা নাই। এনেই ব্ৰিজখন বনাওক, যিয়ে কৰক, এইসব থাকি কাটি দিলে কি হ'ব। সেইখিনি মই কৈছোঁ তাক, বাৰ মই কৈ আছোঁ। মোৰ বহুত বেয়া লাগিছে। আপোনাৰ এইপিনেও গছ কাটিছে, এনেকুৱা ঘূৰিলেও চাওঁ গছ কটা, পূৰা গছ কাটিয়ে চেছ কৰি দিব ভাবিছে। এনেকুৱা এওঁতো হ'ব নোৱাৰে ইমান। আপুনি কি বিচাৰে, ফ্লাইঅভাৰ বিচাৰে নে গছ বিচাৰে? আমি গছ বিচাৰোঁ। আমাৰ গছ বহুত ডাঙৰ, গছত ভাল ভাল বস্তু থাকে, চৰাই চিৰিকটি নানান ধৰণৰ বস্তু থাকে। গছ য'ত আমি ত'ত। আমাৰ সন্মুখত আজি যিটো বিপদে দেখা দিছে, মই ভাবোঁ ইয়াৰ বিৰুদ্ধে আমি যদি মাৰ বান্ধি থিয় হ'ব নোৱাৰোঁ, তেনেহ'লে কেৱল গুৱাহাটী বুলি নহয়, আৰু আজি অকল এই টুকুৰা ঠাই বুলি নহয়, গোটেই অসমখনৰে পৰিৱেশ এনেদৰে নষ্ট হ'ব যে আমাৰ মানুহ ইয়াত বসবাস কৰাৰ উপযোগী হৈ এই ঠাইখন নাথাকিব। এটা সৰু কথা কৈ থওক, তেখেতলোকে খুব ভালকৈ শুনি আছোঁ, তেখেতে খুব ভালকৈ কৈ আছিলে, এই গছ যে এঠাইৰ পৰা সিঠাইলৈ লৈ গৈ ট্ৰান্সপ্লাণ্ট কৰাৰ কথা কয়। অসম চৰকাৰে যদি এই কামটো কৰিব খুজিছিলে, প্ৰথম কাম আছিলে তেওঁলোকে ৰাজহুৱাভাৱে ক'ব লাগিছিল যে কোন কোম্পানী আৰু সেই কোম্পানীটোৰ কিমান অভিজ্ঞতা আছে, তেওঁলোকে ইয়াৰ আগতে য'ত য'ত গছ ৰুইছিলে তাত তেওঁলোকৰ ৰোৱা গছ, উঠাই নিয়া গছ কিমান % বাচিছে। আমি যি খুচৰি চাই দেখিছোঁ যে সৰহখিনি সময়ত ভাৰতবৰ্ষত যিবোৰ এনেধৰণৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছে, গছ এজোপা উঠাই দি বেলেগ এঠাইত ৰুইছেগৈ, তেনেকুৱা ঠাইবোৰত সাধাৰণতে সৰহখিনি গছ মৰি গৈছে। তদুপৰি চৰকাৰৰ সদিচ্ছা সম্পৰ্কে মোৰ আৰু এটা কথাত সন্দেহ আছে যে গছবোৰ যদি আপুনি ছাটি পেলায়, গছৰ আপুনি ক'বও পাৰে, হয়তো মই আহি পাওঁতে দিবও পাৰে, এখেতে কৈছে যদি ভালেই কথা, গছবোৰ এনেকৈ ছাটি পেলাই নকৰে,
এই কামটো আমাৰ সেইদিনাখন মই দেখিছিলোঁ সংগীতাই ভালকৈ প্ৰশ্ন কৰিছিলে PWDৰ যিজন মানুহে এই কথাটো কৈছিলে তেওঁৰ এই সম্পৰ্কে কোনো জ্ঞানেই নাই। এনেকুৱা এজন মানুহৰ লগত পুলিচ পহৰা দি সেইদিনাখন তেওঁলোকে ৰাতি ৰাতি গছ কটাইছিলে যাৰ কোনো আইডিয়া নাই, তেওঁ নাজানে। এতিয়া কথাটো হ'ল দুটা কথা ক'ব খুজিছোঁ মই। এটা হ'ল যে চৰকাৰে নিজৰ প্লেনটো ৰাজহুৱা কৰা নাই কিয়। তেওঁলোকে কোৰ্টত গৈ এফিডেভিট দিছিলে যে আমি এই অঞ্চলৰ গছবোৰ নাকাটো। তাৰপিছত তেওঁলোকৰ কাম আছিল কৈছে আমি এটা অল্টাৰনেটিভ প্লেন দিম। আজি অল্টাৰনেটিভ প্লেনটোৰ কথা আমি কোনেও কিয় গম নাপাওঁ, এই কথাটো আমাক ক'ব লাগে। চৰকাৰে ৰাজহুৱা কৰা উচিত যে তেওঁলোকে এই অঞ্চলটোত অন্তৰত কি ৰকমৰ অল্টাৰনেটিভ প্লেন কৰিছে, সেইটোৰ ওপৰত অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা আমি সকলোৱে এইটো দাবী কৰিব লাগে। এওঁলোকে এতিয়া গছৰ আগটো কাটিছে হয়, যে মানুহৰ মূৰবোৰ কেতিয়া কাটিব। আচল কথা সেইটো যে এনেকুৱা এখন চৰকাৰৰ তলত বাস কৰিছোঁ যে এই কথাটো ভাবে যে তেওঁলোকৰ নিজৰ নাতি নাতিনীয়ে উশাহ ল'ব নোৱাৰিব, উশাহ ল'ব নোৱাৰি মৰিব এখন ঠাইত। আমি আমাৰ গুৱাহাটীখন তেনেকুৱা হৈ যাবলৈ দিব নোৱাৰোঁ। কিন্তু দল মত নিৰ্বিশেষে মই সকলোকে ক'ব খোজোঁ যে এই মুহূৰ্ততো এই কথাটো কেৱল এটা চৰকাৰী নিৰ্দেশনাৰ কথাও নহয়, কেৱল এখন কোৰ্টৰ হুকুমৰ কথাও নহয়। আমি বুজা উচিত যে এইটো এটা বিকাশৰ পদ্ধতিৰ কথা। কেনেধৰণৰ বিকাশ আমি বিচাৰিছোঁ আৰু এই বিকাশৰ পদ্ধতিটো এটা অতি দুখৰ কথা যে আমাৰ মানুহে কয় যে ৰাজনীতি কৰিব নালাগে। বিকাশৰ পদ্ধতি এটা ৰাজনৈতিক কথা। আপুনি কেনেধৰণৰ বিকাশ অসমত কৰিব, কেনেধৰণৰ বিকাশ আপুনি ভাৰতবৰ্ষত কৰিব, কেনেধৰণৰ বিকাশেৰে আপুনি আমাৰ গ্ৰাম্যাঞ্চল উন্নত কৰিব। আপুনি সকলোৱে সুধে কলচীৰ ওপৰত এতিয়া এটা নদী বান্ধ হ'ব। যিমানবোৰ নদী বান্ধ হৈছে নদী বান্ধৰ পৰা ভাল হয়, নদী বান্ধৰ পৰা যে বেয়া হয় এইটো নহয়। কালি কোনোবা এজন বিশেষজ্ঞই আমাৰ ইয়াতে কৈ আছিলে টিভিত, মই শুনি খুব ভাল পাইছিলোঁ যে কথাটো হৈছে নিপক এতিয়া কিয় ক'ব লাগে যে বান্ধটো এতিয়া পানীটো তোমালোকে লাহে লাহে এৰা, বৰষুণ গ'লে জাপি। এই চৰকাৰখন আচলতে মানুহৰ জীৱন পৰিৱেশ বা মানুহৰ জীৱিকা লৈ ইমান চিন্তিত নহয়। এই চৰকাৰে চেষ্টা কৰিছে যাতে যিমান পাৰে সোনকালে কিছুমান মানুহক পইচা ঘটাৰ সুবিধা কৰি দিব পাৰে। গছ কাটিলেও লাভ, গছ উঠাই নিলেও লাভ, কমিশ্যনৰ অংক আছে। আকৌ সাজিলেও লাভ, ভাঙিলেও লাভ। আদালতৰ মজিয়াৰ পাই আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিলে যে এই অঞ্চলেৰে গছ নাহে, ফ্লাইঅভাৰখন নাহে, গছ কটা নহয়। কিন্তু তাৰ পাছত হঠাৎ ৰাতি একেবাৰে মনে মনে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু কেইজনমান সজাগ নাগৰিকৰ কাৰণে এই প্ৰক্ৰিয়া এতিয়া বন্ধ হৈছে। মই ভাবোঁ যে এই প্ৰক্ৰিয়া সম্পূৰ্ণ বন্ধ হ'ব লাগে আৰু ইয়াত কেতিয়াও এনেকুৱা পুৰণা গছবিলাক কাটিব নোৱাৰে। সৰু গছ কেতিয়াবা স্থানান্তৰণ কৰা সম্ভৱ হ'ব পাৰে আৰু ডাঙৰ গছৰ কাৰণেও বিশিষ্ট প্ৰক্ৰিয়া আছে। মই তেনেকুৱা প্ৰক্ৰিয়া দেখিছোঁ। ঠিক এটা টোপোলা বান্ধি শিপা লৈ যাব নোৱাৰে। যিটো পোখা ওলোৱাৰ কথা কৈছে সেইটো তেখেতসকলক আন এটা প্ৰক্ৰিয়াত দেখুৱাই দিব পাৰি যে গছৰ ডাল এটা কাটি পেলাই থৈ দিলেও বৰষুণৰ বতৰত তাৰ পৰা পোখা ওলাব, কিন্তু সেইটোৱে নুবুজায় যে ডালটো বাচি গছ এজোপা হ'ব। গতিকে এইবিলাক কথা মনে মনে কৰাৰতো কথাই নাই। আৰু যদি এইটো এটা সহজ প্ৰক্ৰিয়া হ'লহেঁতেন তেতিয়া ৰাইজক লগত লৈ, বিশেষজ্ঞক লগত লৈ তেখেতসকলে এই কাম কৰিলেহেঁতেন। গতিকে এইটো আমি সম্পূৰ্ণ প্ৰতিবাদ কৰোঁ। সকলো নাগৰিক, সাংবাদিক, ছাত্ৰ ছাত্ৰী, সাধাৰণ নাগৰিক আৰু মহিলাসকল সকলোকে সজাগ হৈ থাকিবলৈ মই বিশেষভাৱে অনুৰোধ জনালোঁ।